আমি ইতিমধ্যে আপোনালোকক জনাইছো সত্ৰীয়া ৰীতি নীতিৰ মাজেৰে আজি বৰপেটাত পালন কৰা হৈছে বৰদুমাহী বুধবাৰে উৰুকা পালনৰ পিছতে আজি পুৱা সত্ৰৰ নৃত্য প্ৰসংগৰ পিছতেই পৰম্পৰা অনুসৰি সত্ৰৰ টুপৰ চোতালত বিৰিণাৰে সজা মেজি প্ৰজ্বলন কৰা হ'ব আৰু কিছু সময়ৰ পিছতেই এয়া আমি আপোনালোকক দেখুৱাইছো মেজি প্ৰজ্বলন কৰা হৈছে সত্ৰৰ বুঢ়া সত্ৰীয় ডক্টৰ বাবুল চন্দ্ৰ দাস আৰু ডেকা সত্ৰীয় গৌতম পাঠকৰ লগতে সত্ৰৰ ভকতসকলে মেজি প্ৰজ্বলন কৰে আমি পোনপটীয়াভাৱে এই মুহূৰ্তত আপোনালোকক লৈ গৈছো হয় আমাক ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সত্ৰৰ যি টুপ এই টুপৰ সন্মুখত দেখিবলৈ পোৱা গৈছে মেজি প্ৰজ্বলন কৰা হৈছে মেজিত অগ্নিসংযোগ কৰা হৈছে প্ৰাত প্ৰসংগৰ পিছতে যি বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস আৰু ডেকা সত্ৰীয়া গৌতম পাঠকে এইদৰে ইয়াত অগ্নিসংযোগ কৰিছে অগ্নি প্ৰজ্বলন কৰাৰ লগে লগে সত্ৰৰ চাৰিওফালে দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক মানুহ আহে এই যি মেজিৰ উত্তাপ গ্ৰহণ কৰিছে আৰু সকলোৱে মেজিৰ চাৰি ফোট লোৱাৰ লগতে মেজিত মাহ কৰাই ছটিয়াইছে সেই দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম সত্ৰৰ এইদৰে আমি দৃশ্য দেখুৱাইছোঁ বিভিন্নজন আহি ইয়াত উপস্থিত হৈছে আৰু বিভিন্নজনে আহি ইয়াত সেৱা লৈছে মেজিত সেৱা লৈছে আৰু সেৱা লৈছে মাহ কাঢ়ি ছটিয়াইছে তাৰপিছতে দেখিবলৈ পোৱা গৈছে এইদৰে যি সত্ৰৰ ছাই যি মেজিৰ ছাই সত্ৰৰ সন্মুখৰ সেই মেজিৰ ছাইৰে তেওঁলোকে ফোট ল'বলৈ যত্ন কৰিছে মই পুনৰ বুঢ়া সত্ৰীয়াৰ কাষলৈ আহিব বিচাৰিছোঁ ইতিমধ্যে মেজি প্ৰজ্বলন কৰা হ'ল কি ক'ব হয় এই মেজি প্ৰজ্বলনৰ লগে লগে আজি সমগ্ৰ বৰপেটাবাসী ইয়াতে মেজিৰ উত্তাপ লৈছে আৰু এই মেজিৰ উমাল হৈছে সমগ্ৰ বৰপেটাবাসী উমাল হৈছে এই যি উমাল আগন্তুক বৰ্ষলৈ যে তেওঁলোকে তেওঁলোকৰ যি কাম কাজ সেইখিনি অগ্ৰসৰ হওক আৰু অসমক আগুৱাই নিয়াৰ ক্ষেত্ৰত সমগ্ৰ বৰপেটাবাসীৰ লগতে সমগ্ৰ অসমবাসীয়ে আগুৱাই যাওক তাকেই কামনা কৰিছোঁ আৰু এই মেজিৰ জুয়ে যিটো আমি একতাৰ যিটো দলেৰে বান্ধিছে আজি একত্ৰভাৱে সকলোৱে গোট খাইছোঁ এই একতা যাতে সমগ্ৰ অসমীয়া জাতিটোৰ থাকে তাকে মেজিৰ এই উত্তাপে সকলোৰে মংগল কৰক সকলো অকীয়া অমংগল দূৰ কৰক এয়া সত্ৰাধিকাৰী ইতিমধ্যে কৈছে আৰু আচলতে এই যি মাঘৰ দোমাহী আচলতে সামাজিক যি পৰম্পৰা একতাৰ পৰম্পৰা সেই ধৰণৰ যথেষ্ট ইয়াত চৰ্চা আছে বা লোকবিশ্বাস আছে মই এই মুহূৰ্তত প্ৰাক্তন বিধায়ক ডক্টৰ তাৰাপ্ৰসাদ দাসৰ কাষলৈ যাব বিচাৰিছোঁ আজি সত্ৰীয়া পৰম্পৰা অনুসৰি মেজি প্ৰজ্বলন কৰা হ'ল আৰু উত্তাপ ল'বলৈ সমগ্ৰ বৰপেটাৰ ৰাইজ আহিছে কি ক'ব এইটোৱে এটা আমাৰ বৰপেটাবাসীৰ গৌৰৱ যে আমি সদায় এই এক মাঘৰ দিনাখন আমি যিটো মাঘ বিহু পালন কৰোঁ আৰু মাঘ বিহুৰ জৰিয়তে আমি যিটো এই মেজি সাজি মেজিত যিটো জুই লগাই আমি অসুয়া শক্তিখিনিক নাশ কৰাৰ কাৰণে এইটো এটা পৰম্পৰা আৰু শক্তিখিনি সদায় থাকিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ তৰফৰ পৰা সদায় থাকে আৰু সদায় থাকিব নিশ্চয়কৈ এইদৰে যি গুৰুজনাৰ যি আদৰ্শ সেই আদৰ্শৰে অনুপ্ৰাণিত হোৱা এই সত্ৰৰ বাকৰিত এইদৰে মেজি প্ৰজ্বলন কৰা হ'ল নকুল সত্ৰীয়া ৰীতি নীতিৰ মাজেৰে এইদৰে বৰপেটা সত্ৰত পালন কৰা হৈছে বৰদুমাহী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ